অসমৰ ধেমাজি জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ গালো জনগোষ্ঠীৰ লোকসকলৰ অন্যতম বৃহৎ উৎসৱ হ'ল মপিন উৎসৱ। যোৱা 5 এপ্ৰিলত পূব চিয়াং জিলাৰ সদৰ আলুত এই উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, য'ত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মপিন উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি গালো জনগোষ্ঠীৰ লোকসকলক উৎসাহিত কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰিছিল। ইফালে প্ৰকৃতিৰ লগত সম্পৰ্কিত উৎসৱ হিচাপে পৰিগণিত হৈ অহা মপিন উৎসৱটো 4 মেৰ দিনা সন্ধিয়াৰ পৰা নিশালৈ গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত হোটেল ৰত্নমৌলি পেলেছত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। দ্য গুৱাহাটী মপিন উৎসৱ উদযাপন কমিটি 2025ৰ উদ্যোগত অনুষ্ঠিত মপিন উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ পৰ্যটন, শিক্ষা আৰু গ্ৰন্থাগাৰ গ্ৰামোন্নয়ন সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাছাং দৰ্জী সোণাই। এই উপলক্ষে উদযাপন কমিটিৰ সভাপতি ডুবিতেৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মন্ত্ৰী পাছাং দৰ্জী সোণাই ভাষণ প্ৰসংগত অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৱে যিদৰে অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যৰ মাজত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে, ঠিক একেদৰে মপিন উৎসৱেও দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে বুলি ব্যক্ত কৰি মপিন উৎসৱটো গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলে শলাগ লয়। অসম পৰ্যটন উন্নয়ন বিভাগৰ উপাধ্যক্ষ দিলীপ দাস, বিশ্ব মানৱ অধিকাৰ ৰক্ষা আয়োগৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ৰাকেশ সিং, অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন তথ্য আয়ুক্ত গুমচুম হাইদৰ, গালো কল্যাণ সমিতিৰ সাধাৰণ সম্পাদক নিয়াদৰ লয়া, সামাজিক কৰ্মী ৰেকেন ইংগুৱে অংশগ্ৰহণ কৰি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কেইবাজনো শিল্পীয়ে পৰম্পৰাগত সংগীত, নৃত্য, দলীয় নৃত্য প্ৰদৰ্শন কৰে। উল্লেখ্য যে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক আমন্ত্ৰণ জনোৱা হৈছিল যদিও ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত থকাৰ বাবে শেষ মুহূৰ্তত তেওঁ উপস্থিত থাকিব নোৱাৰিলে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। গুৱাহাটীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম।